2026 গুৱাহাটী বিশ্ববিদ্যালয় বিএডৰ এন্ট্ৰেন্স হৈ যায় ইয়াতে ইনষ্টিটিউশন ওয়াইজ কাট অফ কিমান যাব পাৰে আপোনালোকৰ কাষ্ট ওয়াইজ কাট অফ কিমান যাব পাৰে আপুনি যদি ইয়াতে বিএড কৰিব বিচাৰে আপুনি কোনখন ইনষ্টিটিউশনত আপোনাৰ কিমান খৰচ পৰিব ইয়াতে ইনটেক ক্যাপাসিটি কিমান আছে এই গুটেইখিনি কথা একদম আজি ভালকৈ ডিসকাস কৰিম নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2026 ৰ যি বিএডৰ এন্ট্ৰেন্স এক্সাম হৈ গল তাৰ পিছত আপোনালোকে একচুয়ালি বহুত পজিটিভ ফিডব্যাক দি আছে কৈছে যে স্টাডি মেটেৰিয়েলছ খিনিৰ পৰা যথেষ্টখিনি কমন কৰিছে কিন্তু ইয়াৰ লগে লগে আপোনালোকে আৰু এটা কথা খুদি আছে যে কাট অফ কিমান যাব পাৰে বহুতৰে কোৱেশ্চন আছে কাট অফ কিমান যাব পাৰে আৰু মই ভাবিলো এই কাট অফটো এনালাইসিস কৰাৰ আগতে অলপমান আপোনালোকৰ লগত কথা পাতি লোৱা উচিত গতিকে এক্সামটো হৈ যোৱা দিনাখনে মই আপোনালোকৰ লগত অলপ কথা ডিসকাস কৰিলো মানে মই ইউটিউবত লাইভ আহিলো তাৰ পিছত আপোনালোকে বহুতে মোলে ফোন কৰিলে বা হোৱাটছএপত মেছেজ দিলে তেনেকৈ বহুতৰ লগত কথা পাতিলো তাৰ পিছত মই হোৱাটছএপৰ যেটো জ্ঞান পোহৰ চেনেল তাতে এটা পোল দিলো লগতে ইউটিউবৰ যেটো চেনেল ইয়াতো এটা মই পোল দিলো প্ৰায় 1.3 কে মানুহে ইয়াতে যেটো পোল হে পোলত ভোট দিছে গতিকে আপোনালোকৰ লগত কথা পাতি প্ৰিভিয়াস ইয়াৰৰ যিখিনি ট্ৰেন্ড হেখিনি চাই তা পোলৰ পৰা চাই আৰু কোৱেশ্চন পেপাৰৰ যেটো লেভেল এই গুটেইখিনি চাই মেলি এটা যথেষ্ট একচুয়ালি দিঘলীয়া সময় লৈ আপোনালোকৰ কাৰণে একচুয়ালি কাট অফ আনিছো আৰু এইখিনি সম্পূৰ্ণ এক্সপেক্টেড কাট অফ হয় এনেকুৱা নহয় যে যিখিনি কৈছো এক্স্যাক্টলি এটোৱে যাব হেতু 100% সিওৰ কোনো খবৰ নোৱাৰে যদিও মই কৈছিলো যে ডিব্ৰুগড় বিশ্ববিদ্যালয় যেটো কাট অফ প্ৰেডিক্ট কৰিছিল একদম এক্স্যাক্টলি হে একেটাই গল আপোনালোকে চাব পাৰে যেটো মই ৰিজাল্ট দিয়া আগতে যেটো কৈছিলো হেতুৱে গল ভিডিও আপলোড কৰা হৈছে যদি মই এনে কৈছো বুলি ভাবিছে আপোনালোকে এই ভিডিও কিটা চাই ললে আপোনালোকে গম পাই যাব কিন্তু আজি মই ইনষ্টিটিউশন ওয়াইজ আপোনালোকৰ কাৰণে কাট অফ লিষ্ট একচুয়ালি লৈ আহিছো কিন্তু ইয়াৰ মতলব এটো নহয় যে মই যেটো কৈছো এক্স্যাক্টলি হয়তো হেতুৱে যাব তেনেকুৱা নহয় কিন্তু তাৰ আখেপাখে যে যাব হেতু সিওৰ মানে বহুত বেছি ফ্লাকচুৱেট নকৰে কাৰণ আপুনি যদি এতিয়া গম পাই লয় যে কিমান কাট অফ যাব পাৰে কিমান যোৱাৰ সম্ভাৱনা আছে তাৰ 2-3 বা 4 যদি ইফাল ইফাল হয় তথাপিও আপোনাৰ যেটো মাৰ্কস আপুনি যেটো পাইছে তেতিয়া হেতু আপুনি চাই আপুনি গম পাব পাৰিব যে এইখন ইনষ্টিটিউশনত একচুয়ালি এপ্লাই কৰিব পাৰি নে নোৱাৰি গতিকে সেইখিনি বস্তুত আপোনাৰ সহায় হ'ব বাকি বাৰু ডিসিশন আপোনাৰ নিজৰে হ'ব কিন্তু সেইখিনি বস্তু আপুনি চাই ল'ব পাৰিব তেতিয়ালে বলক আজি এই ভিডিওটো আৰম্ভ কৰো এতিয়া মই আহিছো অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় যিখন একচুয়ালি লংকেষ্টত আছে গুৱাহাটী তাতে ইনটেক ক্যাপাসিটি আছে 100 টা একচুয়ালি গুটেখিনি আমি পাতি যাম যেহেতু ইনটেক ক্যাপাসিটি এডমিশন ফিজ তো একচুয়ালি কিমান পৰিব আৰু কাট অফ কিমান ইয়াতে যাব পাৰে ঠিক আছে আৰু ইয়াতে প্ৰথম বৰ্ষত আপোনালোকে এডমিশন লওতে 80000 ইয়াতে পেমেন্ট কৰিব লাগিব একচুয়ালি যোৱা বৰ্ষত হেতু আছিল এবাৰ হয়তো অলপমান বাঢ়িবও পাৰে এই এডমিশন এমাউন্ট কিন্তু কমি না যায় দে মই যিখিনি আপোনালোকক ডাটা দিম যে এডমিশনৰ এমাউন্ট সেইখিনি যোৱা বৰ্ষৰ হয় এই বৰ্ষত হয়তো কিবা এটা অলপমান ইফাল ইফাল হ'ব ইফাল ইফাল মানে নকমে হয়তো অলপ বাঢ়িব ঠিক আছে তাতে আপুনি যেটো কাট অফ টু আনৰিজাৰ্ভ ক্যাটেগৰীৰ ক্ষেত্ৰত 180 প্লাস আপুনি তাতে ধৰিব পাৰে OBC ক্যাটেগৰীৰ ক্ষেত্ৰত আপুনি 150 প্লাস SC পৰা যদি আপুনি বিলং কৰে দেন 150 STP পৰা যদি আপুনি বিলং কৰে দেন আপুনি 150 ST হিলৰ পৰা 150 আৰু আপোনাৰ যদি EWS সাৰ্টিফিকেট আছে দেন আপুনি 170 আপুনি যদি পাই যায় তেতিয়া ইয়াতে পোৱা সম্ভাৱনা আছে গতিকে ইমানখিনি ৰেঞ্জৰ ভিতৰত আপুনি যদি মাৰ্কস আহি আছে বুলি ভাবিছে দেন আপুনি তাত এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু এটো যে ডাইৰেক্ট যে ইমানটো হেতু নহয় অলপমান যদি ইফাল ইফাল 5-6 মাৰ্ক কিবা এটা কমো হৈছে তেতিয়াও আপুনি তাতে এপ্লাই কৰি সোৱাটো উচিত ঠিক আছে আৰু ইনেও আপুনি কিন্তু মই এতিয়া ক'ব বিচাৰিছো যে এখনত আপুনি এপ্লাই নকৰিব 100% আপোনালোকে এটো মই আপোনালোকক কৈছো যে আপোনালোকে এখনত কেতিয়াও এপ্লাই কৰি আপুনি 100% গ্যাৰান্টি ল'ব নোৱাৰে যে সেইখনত পামে বুলি ইয়েস আপোনাৰ যদি মাৰ্কসটো বহুত বেছিয়ে ভাল তেতিয়া হেতু বেলেগ কথা নহলে আপুনি কিন্তু 2-3-4 খনত এপ্লাই কৰিব ঠিক আছে নহলে কিন্তু আপুনি থাকি যাব তাৰ পিছত মই অন্য এখনলৈ আহিছো সেইখন আছে টিচাৰ্ছ ট্ৰেইনিং কলেজ মিৰ্জা ইয়াতে একচুয়ালি 50 টা কৈ ইনটেক ক্যাপাসিটি আছে ইয়াতে আপোনাৰ এডমিশন এমাউন্ট হ'ব 80000 ইয়াতে আনৰিজাৰ্ভ ক্যাটেগৰীৰ ক্ষেত্ৰত আপুনি 162 প্লাস যদি আপুনি মাৰ্কস স্কোৰ কৰিবলৈ সক্ষম হৈছে দেন আপুনি ইয়াতে এডমিশন আপুনি হোৱাৰ আপোনাৰ চান্স বহুত আছে OBC ক্ষেত্ৰত আপুনি 130 প্লাস SC ৰ ক্ষেত্ৰত 130 প্লাস STP ৰ ক্ষেত্ৰত 100 প্লাস আপুনি যদি স্কোৰ কৰিছে ইয়াতে পোৱা চান্স আছে আৰু EWS যদি আপুনি হয় তেতিয়া হলে 135 প্লাস ইয়াতে পালে পোৱা চান্স আছে
তাৰ পিছত আইছো মই কলেজ অফ এডুকেশ্যন বকো ইয়াতে একচুয়ালি 100 টাকৈ ইনটেক কেপাসিটি আছে ইয়াতো আপোনাৰ এডমিশন ফিজটো হ'ব 80000 অলপমান হয়তো এবাৰ বাঢ়িব পাৰে ইয়াতে আনৰিজাৰ্ভ ক্যাটেগৰী ক্ষেত্ৰত আমি যদি যোৱা বৰ্ষত চাও 160 একচুয়ালি গৈছিল এই বৰ্ষটো হয়তো হিমানে হোৱা চান্স আছে OBC ৰ ক্ষেত্ৰত আপুনি চাব পাৰিব 115 যদি প্লাস আপুনি পায় ইয়াতে আপোনাৰ পোৱা সম্ভাৱনা আছে SC ৰ ক্ষেত্ৰত 140 প্লাস STP ৰ ক্ষেত্ৰত 150 প্লাস ST হিলৰ ক্ষেত্ৰত 120 আৰু EWS ৰ ক্ষেত্ৰত 140 কিন্তু যোৱা বৰ্ষত যিখিনি কাটঅফ গৈছিলে যে সেই কাটঅফখিনি যদি এবাৰ কোনোবাই যাব বুলি কৈছে তেন হেতু ৰং হয় মই কৈছো যে যোৱা বৰ্ষত যেটো কাটঅফ গৈছিলে তাতকৈ এবাৰ অলপ বেছি যাব এবাৰ কম্পিটিশনৰ সংখ্যা মানে কম্পিটিশনটো বেছি আৰু আপোনাৰ কোৱেশ্চন পেপাৰ যেটো লেভেল হেতু বাৰু আগৰ নিচিনা আছিল বাট কম্পিটিশনৰ লেভেলটো অলপ বেছি আৰু ক্যান্ডিডেটৰ সংখ্যাটো অলপ বেছি হেতু কাৰণে কাটঅফটো অলপমান হাই যাব এবাৰ ঠিক আছে কিন্তু আপোনালোকে ভাগি নপৰিব যেটো বহুতখিনি ইনষ্টিটিউচন আছে আৰু ম্যাক্সিমামতে 100 টাকৈ ইনটেক কেপাসিটি আছে আপুনি 2 3 4 খনত যদি এপ্লাই কৰে আপুনি পাই যোৱা চান্স কিন্তু যথেষ্ট ইয়াতে আছে ঠিক আছে তাৰ পিছত আহিলো মই কৃষ্ণা বৰা বিএড কলেজ ইয়াতে আপুনি একচুয়ালি অনলাইন এপ্লাই কৰিব পাৰিব ইয়াতে আপোনাৰ 100 টাকৈ ইনটেক কেপাসিটি আছে প্ৰথম বৰ্ষটোত ইয়াতে আপোনাৰ খৰচ হ'ব 77400 रुपीस এটো প্ৰিভিয়াস ইয়াৰৰ কথা মই কৈ আছো আৰু সেকেন্ড বৰ্ষটোত 76800 रुपीस এই বৰ্ষ হয়তো অলপমান বাঢ়িব পাৰে ইয়াতে আনৰিজাৰ্ভ ক্যাটেগৰী ক্ষেত্ৰত আপুনি যদি 180 প্লাস পাইছে দেন আপোনাৰ তাতে পাই যোৱা চান্স বহুত বেছি আছে OBC ৰ ক্ষেত্ৰত 160 প্লাস SC ৰ ক্ষেত্ৰত 170 প্লাস STP ৰ ক্ষেত্ৰত 160 প্লাস ST হিলৰ ক্ষেত্ৰত 160 প্লাস আৰু EWS ৰ ক্ষেত্ৰত 165 প্লাস যদি আপুনি তাতে স্কোৰ কৰিবলৈ সক্ষম হৈছে দেন আপুনি তাতে সিট পোৱাৰ চান্স আপোনাৰ বহুত বেছি আছে ইয়াৰ পিছত আহিছো মই বৰপেটা বিটি কলেজ ইয়াতে একচুয়ালি 100 টাকৈ ইনটেক কেপাসিটি আছে ইয়াতে আপুনি অনলাইন কিন্তু এপ্লাই কৰিব পাৰিব ঠিক আছে ইয়াতে আপোনাৰ আনৰিজাৰ্ভ ক্যাটেগৰী ক্ষেত্ৰত আপোনাৰ কাটঅফ যোৱাৰ সম্ভাৱনা আছে 170 OBC ৰ ক্ষেত্ৰত আপুনি যদি 140 প্লাস পায় SC ৰ ক্ষেত্ৰত 140 STP ৰ ক্ষেত্ৰত 145 আৰু EWS ৰ ক্ষেত্ৰত 150 প্লাস ইয়াতে আপোনাৰ প্ৰথম বৰ্ষটোত 78000 रुपीस পৰিব দ্বিতীয় বৰ্ষটোত 68000 रुपीस ইয়াতে খৰচ পৰিব তাৰ পিছত আইছো মই অন্য এখন কলেজলৈ হেখন হৈছে বিশ্বনাথ কলেজ অফ এডুকেশ্যন ইয়াতে আপোনাৰ ইনটেক কেপাসিটি আছে 100 টা দেই ইয়াতে প্ৰথম বৰ্ষটোত আপোনাৰ খৰচ পৰিব 75000 रुपीस দ্বিতীয় বৰ্ষটোত আপোনাৰ খৰচ পৰিব 65000 रुपीस ইয়াতে আনৰিজাৰ্ভ ক্যাটেগৰী ক্ষেত্ৰত 210 প্লাস যদি আপুনি স্কোৰ কৰিবলৈ সক্ষম হয় তেতিয়াহলে আপোনাৰ পোৱাৰ চান্স আছে OBC ৰ ক্ষেত্ৰত 180 প্লাস SC ৰ ক্ষেত্ৰত 175 প্লাস STP ৰ ক্ষেত্ৰত 165 প্লাস আৰু EWS ৰ ক্ষেত্ৰত 170 প্লাস যদি আপুনি স্কোৰ কৰিবলৈ সক্ষম হয় তেতিয়াহলে ইয়াতে পোৱাৰ চান্স আছে তাৰ পিছত আইছো মই কলেজ অফ এডুকেশ্যন মৰিগাঁও yes এখন মৰিগাঁওত একচুয়ালি আছে ইয়াতে 100 টাকৈ ইনটেক কেপাসিটি আছে ইয়াতে আপুনি অনলাইন ফৰ্মখন ফিল আপ কৰিব পাৰিব ইয়াতে আপোনাৰ খৰচ পৰিব 95000 रुपीस ইয়াতে আপোনাৰ আনৰিজাৰ্ভ ক্যাটেগৰী ক্ষেত্ৰত আপুনি যদি 175 প্লাস যদি আপুনি পাবলৈ সক্ষম হয় তেতিয়াহলে ইয়াতে পোৱাৰ আপোনাৰ অলপ চান্স থাকিব OBC ৰ ক্ষেত্ৰত আপোনাৰ 160 প্লাস SC ৰ ক্ষেত্ৰত আপোনাৰ থাকিব 145 প্লাস STP ৰ ক্ষেত্ৰত 150 প্লাস ST হিলৰ ক্ষেত্ৰত 130 প্লাস আৰু EWS ক্যাটেগৰীৰ ক্ষেত্ৰত 160 প্লাস ঠিক আছে তাৰ পিছত আইছো মই কলেজ অফ এডুকেশ্যন নগাঁও যিখন নগাঁও একচুয়ালি অৱস্থিত ইয়াতে ইনটেক কেপাসিটি আছে 100 টা ইয়াতে প্ৰথম বৰ্ষটোত আপোনাৰ খৰচ পৰিব 1 লাখ টকা ইয়াতে আনৰিজাৰ্ভ ক্যাটেগৰীৰ ক্ষেত্ৰত 185 প্লাস ইয়াতে যাব OBC ৰ ক্ষেত্ৰত 160 SC ৰ ক্ষেত্ৰত 160 STP ৰ ক্ষেত্ৰত 150 ST হিলৰ ক্ষেত্ৰত 140 EWS ৰ ক্ষেত্ৰত 160 প্লাস আৰু PWD ৰ ক্ষেত্ৰত 90 প্লাস ইয়াতে যোৱাৰ সম্ভাৱনা আছে তাৰ পিছত আইছো মই ধুবুৰী PGT কলেজ যিখন বিদ্যাপাৰা একচুয়ালি ডিস্ট্ৰিক্ট ধুবুৰীত আছে ইয়াতে আপোনাৰ 100 টাকৈ ইনটেক কেপাসিটি আছে ইয়াতে প্ৰথম বৰ্ষটোত খৰচ পৰিব 60000 টকা আৰু দ্বিতীয় বৰ্ষটোত 60000 টকা ঠিক আছে আৰু এই যেটো একচুয়ালি মই আপোনালোকক জনাইছো যে কিমান খৰচ পৰিব এটো একচুয়ালি আগৰ বৰ্ষত আছিল 2022 চনৰ যেটো অফিচিয়েল নটিফিকেশন তাৰ পৰা মই জনাইছো এই বৰ্ষত ডেফিনেটলি আগতকৈ অলপমান বাঢ়িব বহুত বেছি ফ্লাকচুৱেট নকৰে হয়তো 60 পৰা 70000 ৰ ভিতৰতে ইয়াতে থাকিব ঠিক আছে তাৰ পিছত আহিছো মই ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যন যিখন গুৱাহাটীত আছে ইয়াতে 100 টাকৈ ইনটেক কেপাসিটি আছে ইয়াতে আপোনাৰ
1 লাখ টকা খৰচ কৰিব প্ৰথম বৰ্ষটোত আৰু দ্বিতীয় বৰ্ষটোত প্ৰায় আপোনাৰ একেটা এমাউণ্টে আপোনাৰ খৰচ কৰিব এই বৰ্ষ হয়তো অলপমান 5000 মান হয়তো বঢ়াব পাৰে দেই ইয়াতে আপুনি যদি চাবলৈ যায় previous year যেটো কাট অফ হেতু হৈছিলে আনৰিজাৰ্ভ ক্যাটেগৰি ক্ষেত্ৰত 180 OBC ৰ ক্ষেত্ৰত 145 SC ৰ ক্ষেত্ৰত 160 STP ৰ ক্ষেত্ৰত 160 ST হিলৰ ক্ষেত্ৰত 140 আৰু EWS ৰ ক্ষেত্ৰত 160 একচুয়ালি মই প্ৰিভিয়াস ইয়াৰটো অলপমান বহাই আপোনালোকক কৈছো কাৰণ এবা অলপমান মানে কাট অফটো বহা চান্স আছে এতেও নকমে কাট অফ আপোনালোকে যদি আপুনি বাকি কিখন ইনষ্টিটিউচন চাই অলৰেডি হৈ যোৱা আপুনি লাগিলে ডিব্ৰুগড় হওক তেজপুৰ হওক আপোনাৰ হিবহাগৰ হওক সবতে কাট অফ বাঢ়িছে কাৰণ কম্পিটিশন প্ৰত্যেক বছৰে দিনক দিনে বাঢ়ি গৈ আছে এবাৰটো কিন্তু সবতকৈ বেছি ভয়ংকৰ কম্পিটিশন হৈছে দেই তাৰ পিছত মই আহিছো কলেজ অফ এডুকেশন খ্ৰীষ্টিয়ান বস্তি ইয়াতে আপোনাৰ খৰচ পৰিব একচুয়ালি 85000 रुपीस ইয়াতে আপোনাৰ আনৰিজাৰ্ভ ক্যাটেগৰি ক্ষেত্ৰত আপোনাৰ যোৱা চান্স আছে 135 প্লাস OBC ৰ ক্ষেত্ৰত 110 প্লাস SC ৰ ক্ষেত্ৰত 125 প্লাস STP ৰ ক্ষেত্ৰত 100 প্লাস ST হিলৰ ক্ষেত্ৰত 130 প্লাস আৰু EWS ক্যাটেগৰিৰ ক্ষেত্ৰত 110 প্লাস এতে যোৱাৰ সম্ভাৱনা আছে তাৰ পিছত আহিছো মই নেশনেল ইনষ্টিটিউট ফৰ টিচাৰ এডুকেশন ক্ষেত্ৰী ইয়াতে একচুয়ালি 100 টাকৈ ইনটেক ক্যাপাসিটি আছে ইয়াতে আপুনি অনলাইন এপ্লাই কৰিব পাৰিব আনৰিজাৰ্ভ ক্যাটেগৰি ক্ষেত্ৰত ইয়াতে 190 প্লাস ইয়াতে যোৱাৰ সম্ভাৱনা আছে OBC ৰ ক্ষেত্ৰত ইয়াতে 170 প্লাস SC ৰ ক্ষেত্ৰত 160 STP ৰ ক্ষেত্ৰত 140 ST হিলৰ ক্ষেত্ৰত 130 আৰু EWS ক্যাটেগৰি ক্ষেত্ৰত 155 প্লাস যদি আপুনি পায় ইয়াতে পোৱাৰ সম্ভাৱনা আছে ঠিক আছে আৰু ইয়াতে আপুনি যদি বিএড কৰিবলৈ যায় তেতিয়া হলে এবছৰত আপোনাৰ খৰচ পৰিব 80000 টকা আকৌ পিছৰ বছৰটো হিমানে পৰিব আৰু যদি আপুনি কেনেবাকে এমএড কৰিব বিচাৰে ইয়াতে তেতিয়া হলে এমএড কৰিলো আপোনাৰ সেম ভ্যালু আপোনাৰ 80000 ইয়াতে যাব দেই তাৰ পিছত আহিছো মই প্ৰভিন্স বিএড কলেজ যিখন একচুয়ালি সোনাপুৰত আছে ইয়াতে 100 টাকৈ ইনটেক ক্যাপাসিটি আছে আপুনি ইয়াতে যদি বিএড কৰিব বিচাৰে আপুনি প্ৰথম বৰ্ষটো আপোনাৰ 90000 টকা ইয়াতে খৰচ হ'ব আৰু দ্বিতীয় বৰ্ষটো আপোনাৰ 90000 ইয়াতে যাব আৰু ইয়াতে আনৰিজাৰ্ভ ক্যাটেগৰি ক্ষেত্ৰত 175 প্লাস হোৱাৰ সম্ভাৱনা আছে OBC ৰ ক্ষেত্ৰত 150 প্লাস SC ৰ ক্ষেত্ৰত 145 প্লাস STP ৰ ক্ষেত্ৰত 140 প্লাস ST হিলৰ ক্ষেত্ৰত 130 প্লাস আৰু EWS ক্যাটেগৰি ক্ষেত্ৰত 150 প্লাস ইয়াতে যোৱাৰ সম্ভাৱনা আছে তাৰ পিছত আহিছো মই প্ৰাগজ্যোতিষ বিএড কলেজ ইয়াতে একচুয়ালি 100 টাকৈ ইনটেক ক্যাপাসিটি আছে ইয়াতে আপুনি অফলাইন খালি ফিল আপ কৰিব লাগিব ফৰ্মখন ইয়াতে 79500 रुपीस আপোনাৰ খৰচ পৰিব ইয়াতে আনৰিজাৰ্ভ ক্যাটেগৰি ক্ষেত্ৰত 175 প্লাস আপুনি পাব লাগিব OBC ৰ ক্ষেত্ৰত 136 যোৱা বৰ্ষ গৈছিল এবাৰ তাতকৈ অলপমান বেছি যাব SC ৰ ক্ষেত্ৰত যোৱা বৰ্ষত গৈছিল 140 প্লাস এবাৰ আপুনি 145 প্লাস একচুয়ালি পালে পোৱাৰ সম্ভাৱনা আছে STP ৰ ক্ষেত্ৰত যোৱা বৰ্ষত গৈছিল 125 এবাৰ আপুনি 130 প্লাস আপুনি ধৰি লওক ST হিলৰ ক্ষেত্ৰত 80 আৰু EWS ক্যাটেগৰিৰ ক্ষেত্ৰত যোৱা বৰ্ষত গৈছিল 150 এবাৰ আপুনি 155 ৰ ওপৰত আপুনি ধৰি লওক ঠিক আছে তাৰ পিছত আইছো মই দক্ষিণ গুৱাহাটী বিএড কলেজ যিখন একচুয়ালি গুৱাহাটীতে আছে ইয়াতে আপোনাৰ 18000 আপোনাৰ খৰচ পৰিব 100 টাকৈ ইনটেক ক্যাপাসিটি আছে ইয়াতে যোৱা বৰ্ষত আনৰিজাৰ্ভ ক্যাটেগৰি ক্ষেত্ৰত 190 গৈছিল এবাৰ আপুনি অলপমান বহাই ল'ব লাগিব ডেফিনেটলি অলপমান বহাব লাগিব 5 to 6 মাৰ্কস বহাই লওক OBC ৰ ক্ষেত্ৰত 160 SC ৰ ক্ষেত্ৰত 170 STP ৰ ক্ষেত্ৰত 155 ST হিলৰ ক্ষেত্ৰত 145 আৰু EWS ক্যাটেগৰি ক্ষেত্ৰত 170 প্লাস তাৰ পিছত আইছো মই বৰনগৰ বিএড কলেজ ইয়াতে আপোনাৰ খৰচ পৰিব 86500 रुपीस ইয়াতে আপোনাৰ আনৰিজাৰ্ভ ক্যাটেগৰি ক্ষেত্ৰত 175 প্লাস ইয়াতে যোৱাৰ সম্ভাৱনা আছে OBC ৰ ক্ষেত্ৰত 140 প্লাস SC ৰ ক্ষেত্ৰত 150 প্লাস STP ৰ ক্ষেত্ৰত 160 প্লাস ST হিলৰ ক্ষেত্ৰত 80 প্লাস আৰু EWS ক্যাটেগৰি ক্ষেত্ৰত 150 প্লাস ইয়াতে যোৱাৰ সম্ভাৱনা আছে তাৰ পিছত আইছো মই কলিয়াবৰ কলেজ অফ এডুকেশন ইয়াতে একচুয়ালি 100 টাকৈ ইনটেক ক্যাপাসিটি আছে ইয়াতে আপোনাৰ খৰচ পৰিব 1,10,000 টকা ইয়াতে আনৰিজাৰ্ভ ক্যাটেগৰি ক্ষেত্ৰত 170 প্লাস OBC ৰ ক্ষেত্ৰত 155 প্লাস SC ৰ ক্ষেত্ৰত 150 প্লাস STP ৰ ক্ষেত্ৰত 145 প্লাস ST হিলৰ ক্ষেত্ৰত 110 প্লাস আৰু EWS ক্যাটেগৰি ক্ষেত্ৰত 160 প্লাস ইয়াতে যোৱাৰ সম্ভাৱনা আছে তাৰ পিছত আইছো মই নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশন যিখন একচুয়ালি হুজাইত আছে ইয়াতে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব ইয়াতে আপোনাৰ
ইয়াতে আপোনাৰ 90,000 rupees ইয়াতে আপোনাৰ খৰচ পৰিব আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত 160 প্লাস ইয়াতে যোৱাৰ সম্ভাৱনা আছে ওবিসিৰ ক্ষেত্ৰত 130 প্লাস এসসিৰ ক্ষেত্ৰত 130 প্লাস এসটিপিৰ ক্ষেত্ৰত 115 প্লাস এসটি হিলৰ ক্ষেত্ৰত 125 প্লাস আৰু ইডব্লিউএছ কেটেগৰীৰ ক্ষেত্ৰত 130 ইয়াতে যোৱাৰ সম্ভাৱনা আছে ঠিক আছে আৰু কেইখনমান ইনষ্টিটিউচন আছে সেইখিনি ডিসকাস কৰাৰ আগতে মই আপোনালোকক এটা কথা জনাই ল'ব বিচাৰিছো আপুনি যদি এই বৰ্ষত বড়োলেণ্ড বিশ্ববিদ্যালয় ভট্টদেৱ বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয় বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়া হলে আপোনালোকৰ কাৰণে আছে ষ্টাডি মেটেৰিয়েলছ আপোনালোকে 169 rupeesত আপোনালোকৰ কাৰণে আছে টিচিং এপ্টিটিউডৰ এখন ই-বুক যোৱা 1.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ এখন ই-বুক আপোনালোকৰ কাৰণে আছে মক পেপাৰ আৰু এই গুটেইখিনি যদি লয় আপোনালোকক এক্সট্ৰাকে ফ্ৰী কৰি দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰীৰ নোটছ এনইপিৰ ওপৰত থকা নোটছ আৰু মেথছৰ ওপৰত থকা নোটছ গতিকে এইখিনি আপোনালোকে কেনেকৈ ল'ব পাৰিব মই কমেন্ট সেকশনত আপোনালোকক দি দিম আপোনালোকে চাই সুন্দৰকৈ লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আহিছো মই বাইহাটা চাৰিআলি বিএড কলেজ যিখন একচুয়ালি কামৰূপ ডিস্ট্ৰিক্টত আছে বাইহাটাত ইয়াতে আপোনাৰ ইনটেক ক্যাপাসিটি আছে 100 টা ইয়াতে আপোনাৰ প্ৰথম বৰ্ষত 75000 rupees ইয়াতে খৰচ কৰিব আৰু দ্বিতীয় বৰ্ষত 70000 এবা হয়তো অলপমান বাঢ়িব পাৰে ইয়াতে একচুয়ালি গুটেইখিনি কলেজৰ একচুয়ালি কাট অফ অনাটো একচুয়ালি সম্ভৱ নহয় মই যিমানখিনি পাৰিছো আপোনালোকৰ কাৰণে আনিবলৈ চেষ্টা কৰিছো আৰু এইখিনিত অৱশ্যে মই আপোনাৰ ইনটেক ক্যাপাসিটি কিমান আছে আৰু খৰচ কিমান পৰিব মই আপোনালোকক এইখন ইনষ্টিটিউচনৰ মই জনাই দিম দেই তাৰ পিছত আহিছো মই বজালি টিটি কলেজ যিখন একচুয়ালি বৰপেটাত আছে ইয়াতে ইনটেক ক্যাপাসিটি আছে 100 টা ইয়াতে আপোনাৰ 78000 rupees পৰিব হয়তো এই বৰ্ষত অলপমান বাঢ়িব পাৰে তাৰ পিছত আহিছো মই বৰনগৰ বিএড কলেজ যিখন একচুয়ালি বৰপেটা ডিস্ট্ৰিক্টত আছে ইয়াতে 50 টাকৈ ইনটেক ক্যাপাসিটি আছে আৰু ইয়াতে আপোনাৰ খৰচ পৰিব 64000 rupees আকৌ ক্যান্ডিডেট উইল হ্যাভ টু পে 4000 only in cash as union festival and etc at the time of admission গটিকে এডমিশনৰ সময়ত এক্সট্ৰাকে আৰু 4000 rupees আপোনালোকে পেমেন্ট কৰিব লাগিব ঠিক আছে তাৰ পিছত আহিছো মই গভৰ্ণমেণ্ট বাণিকান্ত কলেজ অফ টিচাৰ এডুকেশ্যন যিখন গুৱাহাটীৰ লাচিত নগৰত আছে ইয়াতে 50 টাকৈ ইনটেক ক্যাপাসিটি আছে ইয়াতে আপোনাৰ প্ৰথম বৰ্ষত একচুয়ালি যিখিনি আৰ্টছৰ ল'ৰা-ছোৱালী হয় তেওঁলোকৰ খৰচ পৰিব 19100 rupees ঠিক আছে আৰু সায়েন্সৰ ল'ৰা-ছোৱালীখিনি দিব লাগিব 19600 টকা তাৰ পিছত আহিছো মই গভৰ্ণমেণ্ট শিক্ষণ মহাবিদ্যালয় নগাঁও ইয়াতে 50 টাকৈ ইনটেক ক্যাপাসিটি আছে আৰু ইয়াতে প্ৰথম বৰ্ষত আপোনাৰ খৰচ পৰিব 22795 টকা ঠিক আছে এই বৰ্ষত হয়তো অলপমান বাঢ়িব পাৰে তাৰ পিছত আহিছো মই কলেজ অফ টিচাৰ এডুকেশ্যন যিখন মঙ্গলদৈত আছে ইয়াতে আপোনাৰ 50 টাকৈ ইনটেক ক্যাপাসিটি আছে ইয়াতে আৰ্টছৰ ল'ৰা-ছোৱালীখিনিয়ে প্ৰথম বৰ্ষত আপোনাৰ পেমেন্ট কৰিব লাগিব 22600 টকা আৰু সায়েন্সৰ খিনি পেমেন্ট কৰিব লাগিব 23100 টকা আৰু দ্বিতীয় বৰ্ষত 14500 টকা ইয়াতে আপোনালোকৰ খৰচ পৰিব এডমিশনৰ নামত দেই তাৰ পিছত আহিছো মই ৰঙিয়া টিটি কলেজ যিখন একচুয়ালি ৰঙিয়াত আছে কামৰূপ ডিস্ট্ৰিক্ট ইয়াতে 100 টাকৈ ইনটেক ক্যাপাসিটি আছে প্ৰথম বৰ্ষত আপুনি 77500 rupees খৰচ কৰিব দ্বিতীয় বৰ্ষত 77500 rupees সেম এমাউন্ট আপোনালোকে দিব লাগিব তাৰ পিছত আহিছো মই সিপাজাৰ বিএড কলেজ যিখন একচুয়ালি দৰং ডিস্ট্ৰিক্টৰ সিপাজাৰত অৱস্থিত ইয়াতে 100 টাকৈ ইনটেক ক্যাপাসিটি আছে যত আপোনাৰ প্ৰথম বৰ্ষত খৰচ পৰিব 50000 rupees আৰু দ্বিতীয় বৰ্ষত আপোনাৰ খৰচ পৰিব 50000 rupees তাৰ পিছত আহিছো মই ওয়েস্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন ইয়াতে আপোনাৰ 100 টা ইনটেক ক্যাপাসিটি আছে ইয়াতে আপোনাৰ প্ৰথম যেটো ইয়াৰ তাতে আপোনাৰ খৰচ পৰিব 90000 rupees আৰু দ্বিতীয় ইয়াৰত ইয়াতে খৰচ পৰিব 80000 rupees গতিকে আজি আমি ভালকৈ ডিসকাস কৰিলো এই গুটেই ইনষ্টিটিউচন সমূহৰ কথা আপোনালোকে কমেন্টত জনাব যে আপোনালোকে কোনখন ইনষ্টিটিউচনত একচুয়ালি আপোনাৰ কৰিব মন আছে আৰু ইয়াৰ পিছত একচুয়ালি যিমানখিনি বিএডৰ লগত জড়িত একচুয়ালি ইনফৰমেশন আছে বা আপোনাৰ এডমিশনৰ লগত সেইখিনি মই আপোনালোকৰ ওচৰলৈ লৈ আহিম আৰু হেবু যাতে আপোনালোকে মিছ নকৰে তাৰ কাৰণে ডেফিনেটলি এই চেনেলটো আজি সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো যদি ভাল পাইছে নিশ্চয়কৈ এটা লাইক কৰিব কমেন্ট কৰক আপোনালোকৰ বন্ধু বান্ধৱী যদি বিএডৰ এন্ট্ৰেন্স দিছিলে তেওঁলোকৰ লগত এটা শেয়াৰ কৰি দিব ঠিক আছে গতিকে আপুনি ভালে থাকক সুস্থ থাকক আজিলৈ আহিছে ধন্যবাদ